Welcome to Assam Competitive Exam and Gandip. তো আজি আমি স্টার্ট কৰিব ওলাইছো ADRE গ্ৰেড 4 ৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আৰু ইয়াত আমি আজি ম্যাথ সেকশন খিনি ডিসকাশন কৰিম আৰু ম্যাথ সেকশনৰো আমি যিখিনি কোৱেশ্চন ডিসকাশন কৰিম সেইখিনি দুটা ইংৰাজী আৰু অসমীয়া মাধ্যমতে আলোচনা কৰিম ঠিক আছে তো আজি ফাৰ্স্ট কোৱেশ্চন তো লৈছো তো ফাৰ্স্ট কোৱেশ্চন যেটো আছে সেইটো কোৱেশ্চন আছে the sum of the present age of the father and the son is 60 years. After 15 years, the father's age will be the twice that of the son. The present age of the son is. অর্থাৎ পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়সৰ যোগফল 60 বছৰ হয় তেতিয়া 15 years পিছত কি হয় পিতৃৰ বয়সৰ পুত্ৰৰ বয়সৰ দুগুণ হয় ওকে দুগুণ হয় তেন্তে পুত্ৰৰ বৰ্তমান বয়স কিমান হ'ব দুগুণ আমাৰ ইয়াত এজ হ'ব তো যদি হয় কি হয় এই দুগুণ অৰ্থাৎ দুগুণ এজ হয় এতিয়া আমি কি হৈছে মই কৈছো যে আমি ম্যাক্সিমাম কোৱেশ্চনৰ এনসাৰ অপচনৰ পৰা কৰিব পাৰো এতিয়া আমি এই কোৱেশ্চনটো আমি অপচনৰ পৰা কৰিম কেনেকৈ চোৱা এই চাৰিটা অপচনৰ ভিতৰত কোনোবা এটা কাৰেক্ট এনসাৰ হ'ব এ বি সি ডিৰ ভিতৰত এটা অপচন এ টো কাৰেক্ট বুলি ধৰিলো তেতিয়ালে কি হ'ব কোৱেশ্চনত দিয়া আছে দা প্ৰেজেন্ট এজ অফ দা সন অৰ্থাৎ পুত্ৰৰ বৰ্তমান বয়স কি অৰ্থাৎ যদি সন অৰ্থাৎ পুতেকৰ যদি বৰ্তমান বয়স 10 হয় দেউতাকৰ বয়স কিমান হ'ব তো ফাদাৰ অৰ্থাৎ এফ ফৰ ফাদাৰ বয়স 50 হ'ব কেনেকৈ গম পালো the sum of the present is father and son অৰ্থাৎ পিতৃ আৰু পুত্ৰৰ বৰ্তমান বয়সৰ যোগফল দিয়া আছে 60 পিতৃ আৰু পুত্ৰৰ যদি বৰ্তমান বয়সৰ যোগফল 60 হয় তো যদি পুতেকৰ বয়স 10 হয় অপচন মতে তো দেউতাকৰ বয়স 50 হ'ব এটা সেকেন্ড স্টেটমেন্টটো আমি ভেৰিফাই কৰিম আফটাৰ 15 ইয়াৰ্স তো 15 বছৰ পিছত তো আফটাৰ 15 বছৰ পিছত যদি মই চাও 15 ইয়াৰ্স পিছত তো 15 বছৰ পিছত কি হ'ব আফটাৰ 15 ইয়াৰ্স তো সনৰ এজ কিমান হ'ব 15 years পিছত বেছি হ'ব নিশ্চয় তো ইয়াৰ 15 years পিছত কিমান 25 ফাদাৰ কিমান হ'ব 15 years পিছত 65 কোৱেশ্চনত কৈছে 15 years পিছত দেউতাকৰ বয়স পুতেকৰ দুগুণ হ'ব ওকে পুত্ৰৰ পিতৃৰ বয়স পুতেকৰ দুগুণ এতিয়া কোৱা ইয়াৰ দুগুণ ললে পুতেকৰ দুগুণ ললে দেউতাকৰ বয়স পাব লাগে according to the statement পাইছো নেকি নাই তাৰমানে অপচন এইটো আমাৰ কাৰেক্ট নহয় সেকেন্ড অপচনটো আমি স্পিডত চেক কৰিব পাৰিম যদি পুতেকৰ বয়স 25 হয় পুতেকৰ বয়স 25 তেতিয়া হলে বাপেকৰ বয়স কিমান হ'ব of course 60 years হল 35 after 15 years পুতেকৰ বয়স কিমান হ'ব 40 আৰু বাপেকৰ বয়স after 15 years কিমান হ'ব after 15 years কিমান হ'ব 50 okay 50 হ'ব ঠিক আছে 35 plus 15 আমাৰ কিমান হ'ব তো 15 টো হ'ব ওকে ঠিক আছে আৰু ইয়াত যদি আমি after 15 years চাও তেতিয়ালে কিমান হ'ব 42 হ'ব তো ইয়াৰ দুগুণ হৈছে নি নাই তো সেকেন্ড অপচনটো নহয় থাৰ্ড নাম্বাৰ অপচনটো আৰু ফোৰ্থ নাম্বাৰ অপচন তো থাৰ্ড নাম্বাৰ অপচনটো আমাৰ কি আছে 18 আফটাৰ 15 ইয়াৰ্স কিমান হ'ব 15 ইয়াৰ্স হলে 33 হ'ব 15 ইয়াৰ্স 33 তো দেউতাকৰ বয়স এতে কিমান হ'ব 60 হ'ব লাগিল না 2 এন্ড ইয়াত 4 ঠিক আছে তো আফটাৰ 15 ইয়াৰ্স পিছত কিমান হ'ব দেউতাকৰ বয়স 15 ইয়াৰ্স পিছত 57 তো ইয়াৰ দুগুণ হৈছে নাই তো মানে অপচন নাম্বাৰ ডি উইল বি কারেক্ট आंसर তো আমি চেক কৰি চাব পাৰো কেনেকৈ চেক কৰিম চোৱা তো ইয়াত কি আছে 15 পুতেকৰ বয়স দেউতাকৰ বয়স কিমান 45 কাৰণ দুটাৰ সাম 60 হ'ব লাগে তাৰ পিছত যদি মই চাও তেতিয়ালে আফটাৰ 15 ইয়াৰ্স 15 বছৰ পিছত কি হ'ব 30 15 বছৰ পিছত কিমান হ'ব 60 তাৰ মানে পুতেকৰ দুগুণ হৈছে নাই তো পুতেকৰ কি হ'ব লাগে দুগুণ হ'ব লাগে পুতেকৰ বয়স 15 বছৰ পিছত পুতেকৰ দুগুণ বয়স হ'ব লাগে পুতেকৰ দুগুণ হৈছে না পুতেকৰ যে এজ 30 আছে তাত 2 ইনটু কৰো তেতিয়া 60 পাম তো অপচন নাম্বাৰ ডি উইল বি কারেক্ট आंसर ফৰ দিস কোৱেশ্চন তো আমি এনেকৈ প্ৰতিটো এজ ৰিলেটেড কোৱেশ্চন অপচনৰ পৰা চেক কৰিব পাৰো ঠিক আছে তো মই আমাৰ যিখিনি পেজ আছে মই সিহঁতে গম পাব যে অপচনৰ পৰা আমি কৰিব লাগে তে এক্স ওয়াই জেড ধৰাৰ কোনো কাৰণ নাই তো নেক্সট আমাৰ কি আছে নেক্সট কোৱেশ্চন দিছে 2 the power m into 2 the power 6 into 2 the power -4 and -4 and ইয়াত দি আছে 2 the power -5 is equal to 2 the power 12 এতিয়া চোৱা তেতিয়ালে আমাক কৈছে m ৰ ভ্যালু কি হ'ব ওপৰ যে m আছে m ৰ ভ্যালু এটা ইয়াৰ পৰা বেসিক আমি দুই এটা কথা জানিব লাগিব সেইখিনি মই তৎক্ষণাত কৈ দিছো a to the power m যদি তোমাক কোৱা হয় কেতিয়াবা a to the power m into a to the power n অৰ্থাৎ যদি দুটা ধৰ ইয়াত বেসটো কি আছে a ওপৰ পাৱাৰ m আছে এতে n আছে তেতিয়ালে আমি কি হয় যদি বেস সেম থাকে তেতিয়ালে পাৱাৰ কেইটা প্লাস হয় তো m plus n হল যদি বেস আমাৰ মাজত যদি পূৰণ চিন থাকে অৰ্থাৎ যদি হৰণ চিন থাকে তেতিয়ালে বেসটো আমি এবাৰ লিখিম আৰু পাৱাৰ দুটা মাইনাস কৰিম ঠিক আছে তো মাইনাস তো ইয়াত গম পাইছা যে বেস a আছে ইয়াত a আছে m আৰু n তো ইয়াৰ মাজত পূৰণ আছে তেতিয়ালে পাৱাৰ কেইটা প্লাস বেস সেম আছে হৰণ আছে তেতিয়ালে পাৱাৰ কেইটা মাইনাস সিম্পল তো আমি ইয়াত আমি এখিনি কথাই কৰিব লাগিব তো এইখিনি কেনেকৈ হয় চোৱা ইয়াত যদি মই চাও
যে ইয়াত তলত আছে, তলত থকা মানে হৰণ বুজাই থাকে, আমি সকলোৱে জানো। তো এইখিনি যদি আমি চাওঁ 2 দা পাৱাৰ m ইনটু 2 দা পাৱাৰ 6, এটা চোৱা বেছ 2 আৰু 2 আছে, সেম আছে, তো 6 - 4 হ'ব, তলত 2 দা পাৱাৰ -5 আছে, ঠিক আছে, এইটো 2 দা পাৱাৰ 12। এতিয়া আমি কি লিখিম এগেইন 2 দা পাৱাৰ m ইনটু 2 দা পাৱাৰ কিমান হ'ব, 6 - 4 মানে 2 হ'ল, 2 দা পাৱাৰ -5, এইখিনি এনেকুৱা আছে 2 দা পাৱাৰ 12, একো কৰা নাই। এতিয়া চোৱা এই মাইনাসটো যে আছে ওপৰত সিম্পল অৰ্থত মই তোমালোকে মন কৰিবা, বাই চান্স a টু দা পাৱাৰ m a টু দা পাৱাৰ n আছে, মানে n আছে, তেতিয়াহ'লে আমাৰ কি আছে বেছ যদি সেম আছে, যেনে ইয়াত a আছে, তেতিয়া পাৱাৰ আমি বেছ এটা লিখিম আৰু পাৱাৰ কেইটা মাইনাস হ'ব, কি ওপৰটো আগত লিখিম মাইনাস দি তলৰটো লিখিম। তো সিমিলাৰলি ইয়াত যদি চাওঁ তো বেছ 2 আছে, ইয়াতো বেছ 2 আছে, এই মাইনাসটো ওপৰত গ'লে কি হ'ব প্লাস হ'ব, কাৰণ ইয়াত প্লাস আছিল ওপৰত যাতে মাইনাস হৈছে। তো আমি ইয়াত এই পাৱাৰটো গোটেইখিনি ওপৰত যাব, এইটো আৰু এইটোৰ কাৰণে এটাই বেছ লিখিম 2 দা পাৱাৰ m ইনটু 2 দা পাৱাৰ 2, এই -2 5 টো ওপৰত গ'লে -5 টো গ'লে ওপৰত +5 হৈ যাব, ঠিক আছে, উলটি গ'লে ইয়াত কাৰণ বেছ চোৱাত এইটো 2 আছে, ইয়াতো বেছ 2 আছে, দেখা পাইছো আমি। তো এই -5 টো বেছ এটাই লিখিম, এটাই লিখিছো, বাকি পাৱাৰ 2 ওপৰত উলটি গ'লে কি হ'ব -5, তো ইয়াত ইজিকল কি হ'ব 2 দা পাৱাৰ 12 হ'ল। এতিয়া 2 দা পাৱাৰ আমি কি শিকিলো 2 দা পাৱাৰ m ইনটু 2 দা পাৱাৰ 7, এতিয়া ইজিকল এতিয়া চা গোটেইখিনি আমাৰ কি হ'ব লাগে সিম্পল, তো এইখিনি আমি গোটেইখিনি সলভ কৰিব পাৰো বা অপচনৰ পৰা আমি ডাইৰেক্টলি আনসাৰটো ক'ব পাৰো। অপচন কি যে আমি গম পাইছো যে লেফট সাইড এন্ড ৰাইট সাইড দুটা সেম হ'ব লাগে, সেম কেতিয়া হ'ব m ৰ ভ্যালু যেতিয়া 5 ওলাই, কাৰণ m ৰ ভ্যালু যদি 5 ওলাই, তো m ৰ ভ্যালু যদি 5 হয়, কাৰণ এইফালে 12 আছে ন, এইফালে 12 হ'লে 2 দা পাৱাৰ 5 ইনটু 2 দা পাৱাৰ 7, তো দুইটা সমান হ'ব লাগিব ন, মেথছত সেইটো কয় বেছ সেম আছে, এটা ললা 5 + 7 মানে 12, দুইটা সেম হ'ব লাগে, কেনেকৈ কৰিব পাৰা, নাইবা আৰু এটা লাইন আমি নৰ্মেলি পাতিব পাৰো, আৰু নৰ্মেলি পাতাৰ কোনো কাৰণ নাই মই বুলি ভাবো, কাৰণ ইয়াত তোমালোকে দেখা পাইছা যে এইখিনি গম পাইছো m ৰ ভ্যালু আমাক উলিয়াব দিছে, তো m ৰ ভ্যালু সিম্পলি আমি গম পাও যে m ৰ ভ্যালু 5 হ'ব লাগিব, কাৰণ এইফালে 12 পাৱাৰত আছে, ইয়াতো 12 পাৱাৰত থাকিব লাগিব। তো নেক্সট কোৱেশ্চনত আগবাঢ়িছো, তো নেক্সট খন মই ষ্টাৰ্টিংত কৈছো অলপ স্পিডত আমি পঢ়িব লাগিব, যেহেতু মই প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন পেপাৰ পঢ়াইছো, যেতিয়া আমি বেছিকৰ পৰা ষ্টাৰ্ট কৰিম অফকোৰ্স সেই গোটেইখিনি কথা আগতে ধুনীয়াকে বুজাই দিয়া হ'ব, শিকাই দিয়া হ'ব, তাৰ পিছতে আমি কুৱেশ্চন মানে এনসাৰ কৰিম। তো ইয়াত নেক্সট কুৱেশ্চন আছে ৰেশিও এণ্ড প্ৰপোৰ্শন, তো ৰেশিও এণ্ড প্ৰপোৰ্শনৰ ক্ষেত্ৰত 2 নাম্বাৰস আর ইন দা ৰেশিও, তো দুটা সংখ্যা আছে, দুটা সংখ্যাৰ অনুপাত 3:4 দিয়া আছে, সিহঁতৰ যোগফল 49, সংখ্যা দুটা হ'ল, তো সংখ্যা দুটা হ'লে কি এটা সংখ্যা ৰেশিওত কি দিয়া আছে 3 আৰু আন এটা সংখ্যা ৰেশিওত কি দিয়া আছে 4, দুটা সংখ্যা ৰেশিও দিয়া আছে 3:4, এটা সংখ্যা ৰেশিওত দিয়া আছে 3, আন এটা 4, আৰু মই বাৰবাৰ কৈছো ৰেশিওৰ ভ্যালুতে সদায় এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে, যেটো সংখ্যা দুটা সুধিছে তো প্ৰথম সংখ্যা যেটো আছে সেইটো 3 ৰে হৰণ যাব লাগিব, কাৰণ প্ৰথম সংখ্যাটোৰ অনুপাত কি আছে 3 আছে, ৰেশিও নাম্বাৰটোৰে সদায় এক্সাক্ট ভ্যালু ডিভাইড যাব লাগে, তো 3 ৰে হৰণ যোৱা সংখ্যাটোৱে এনসাৰ হ'ব, তো ঠিক আছে 3 ৰে ইয়াক হৰণ নাযায়, ই আনসার নহয়, ইয়াক যায়, তো এই তিনিটা অপশন হ'ব পাৰে। তো সেকেন্ড সংখ্যাটো আমাৰ অনুপাতত দিয়া আছে, ৰেশিও দিয়া আছে 4, তো 4 ৰে হৰণ যোৱা সংখ্যা হ'ব লাগিব সেকেন্ড নাম্বাৰটো, 4 ৰে ইয়াক হৰণ নাযায়, তো ইয়াক যায় ইয়াক নাযায়, তাৰ মানে ই আনসার হ'ব নোৱাৰে, তো অপশন নম্বৰ সি উইল বি কারেক্ট আনসার ফৰ দিস কুৱেশ্চন। এইবিলাক গোটেইবিলাক এডিআৰই প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন পেপাৰ হয়, ঠিক আছে, তো আমি অপশনো এনেকে এলিমিনেট কৰিব পাৰো উইদাউট পেন এণ্ড পেপাৰ। তো নেক্সট কুৱেশ্চন, ওকে নেক্সট কুৱেশ্চনৰ আগত যদি তোমালোকে এডিআৰই 3.0 কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছা, য'ত তোমালোকে প্ৰতিটো সাবজেক্টৰ তোমালোকে ডেইলি লাইভ ক্লাছ, ৰেকৰ্ডেড ক্লাছ, পিডিএফ নোটছ, ফুল মক টেষ্ট, টপিক ৱাইজ মক টেষ্ট মাত্ৰ 999 টকাত পাই যাবা, আৰু ইয়াৰ লগতে তোমালোকে এখন সিঙ্গেল বুকসো ক'ৰো পৰা উঠাব নালাগে, কিনিব নালাগে, বহুতে প্ৰিপাৰেচনৰ নামত যাই পেলাই মানে কি হয় প্ৰথমতে বোলে এডিআৰইৰ পেপাৰ লৈ হোক, প্ৰিভিয়াস ইয়াৰ পেপাৰ লৈ হোক, কিতাপ লৈ হোক, তো সেইবিলাক কোনো দৰকাৰ নাই, গোটেইখিনি এপত তোমালোকে পাই যাবা, পিডিএফ নোটছৰ পৰা, মক টেষ্টৰ পৰা, প্ৰিভিয়াস ইয়াৰ পেপাৰৰ পৰা, মাত্ৰ 1.5 বছৰৰ সাবস্ক্ৰিপশন, অৰ্থাৎ 18 মান্থছৰ সাবস্ক্ৰিপশন থাকিব, য'ত তোমালোকে সেই গোটেই 18 মান্থছ আমি তোমালোকৰ লগত গোটেইখিনি এজ এ মানে গাইডেন্স হিচাপত মানে খুজে খুজে লাগি থাকিম, ঠিক আছে। তো আসাম পুলিচ এণ্ড আসাম ফৰেষ্টৰ কাৰণে যদি কোনোবা প্ৰিপাৰেচন কৰিছা, এজ ৱেল এজ ইয়াৰো মানে 18 মান্থছৰ কাৰণে থাকিব কোৰ্স ভ্যালিডিটি, অৰ্থাৎ 1.5 বছৰৰ কাৰণে, যিটো প্ৰাইস আছে 799, ঠিক আছে। তো নেক্সট আমি যদি প্ৰিপাৰেচন কৰিব বিচৰা দেন অফকোৰ্স আমাৰ লগত জড়িত হ'ব পাৰা, কাৰণ এক্সামৰ ওচৰত প্ৰিপাৰেচন কৰিব যোৱাতকৈ নোযোৱাই ভাল, মই বাৰবাৰ কৈছো, আৰু কি কৈছো যে এডিআৰই ফাৰ্ষ্ট গ'ল সেকেন্ড গ'ল, তাত প্ৰিপাৰেচন একচুয়ালি তাতে সাকসেস নোৱাৰ কাৰণ হৈছে যে আমি এক্সামৰ নটিফিকেশন অহালৈ ৰখি থাকো, তো সেইটো কাম এইবাৰ মিষ্টেক নকৰিবা, এক্সাম হ'ব আৰু বাৰবাৰ কৈছে, গতিকে এইবাৰ এটা সিট তোমাৰ বাবে, ঠিক আছে। তো নেক্সট আমি কুৱেশ্চন আইছো, তো -2 টু দা পাৱাৰ 1 টু দা পাৱাৰ কি আছে 5,
ওকে তো ইয়াত কি আছে -1 টু দা পাৱাৰ 5 এণ্ড এটা আছে -1 টু দা পাৱাৰ 6 তো এইবিলাক সিম্পল কথা হয় যদি হে আমাৰ কোনো এটা মাইনাসৰ ওপৰত পাৱাৰ থাকে আৰু যদি অযুগ্ম সংখ্যা থাকে অযুগ্ম মানে যিবিলাক দুইৰে হৰণ নেযায় অৰ্থাৎ যদি অড নাম্বাৰ পাৱাৰ থাকে তেতিয়ালে চিনডাল থাকি যায় যেনে মই সাপোজ কৈছো -2 দা পাৱাৰ 3 এই 3 টু পাৱাৰটো কি পাৱাৰটো অযুগ্ম সংখ্যা থাকিলে এই চিনডাল মাইনাসটো মাইনাসে হ'ব 2 the power 3 মানে 3 times multiply 2 into 2 into 2 কিমান হ'ব 2 into 2 into 2 এতিয়া আমাৰ কি মাইনাস এই কিন্তু হেতু সেম টু সেম -2 the power 4 যদি লিখো ই 4 মানে যুগ্ম সংখ্যাৰ পাৱাৰ মাইনাস থাকিলেও পাৱাৰটো কি মানে কি হয় প্লাস হৈ যায় ওকে তো মাইনাস থাকিলে পাৱাৰটো যুগ্ম সংখ্যা হয় ইভেন নাম্বাৰ হয় তেতিয়ালে প্লাস হৈ যায় তো মাইনাসৰ ওপৰত কি আছে ইভেন নাম্বাৰ পাৱাৰ আছে অৰ্থাৎ যুগ্ম সংখ্যাৰ ইয়াত যেটো পাৱাৰ আছে ঘাত আছে যাৰ কাৰণে ই প্লাস সাইন আহি যাব তো 2 দা পাৱাৰ 4 মানে কি 2 4 টাইমস মাল্টিপ্লাই তো এইখিনি ক্লিয়াৰ হৈছে তো ইয়াত সব 5 কি এটা অড নাম্বাৰ হয় তো ইয়াৰ মাইনাসৰ পাৱাৰটো মাইনাসে থাকিব আৰু 1 ৰ ওপৰত পাৱাৰ তুমি যিয়ে নিদিয়া হাজাৰ বাৰ দিয়া 1 টু দা পাৱাৰ 1000 2000 তো যিমান লিখা তো 1 ৰ ওপৰত পাৱাৰ যিমান নাথাকো তাৰ ভ্যালু সদায় 1 এ হয় কাৰণ 1 into 1 1 into 1 1 into 1 এনেকুৱা টাইপত যাই থাকিব তো 1 ৰ ওপৰত পাৱাৰ 5 মানে 1 5 টাইমস মাল্টিপ্লাই কৰিলে 1 হ'ব কিন্তু এটা মাইনাস কিয় লিখিছো কাৰণ ইয়াত অড নাম্বাৰ আছে অড নাম্বাৰ মানে অযুগ্ম সংখ্যা থাকিলে পাৱাৰটো সাইনডাল মাইনাস হৈ থাকিব যুগ্ম সংখ্যা থাকিলে অৰ্থাৎ ই দুইৰে হৰণ যোৱা সংখ্যা ইভেন নাম্বাৰ হয় এই মাইনাসৰ পাৱাৰটো প্লাস হৈ যাব আৰু 1 ৰ ওপৰত পাৱাৰ যিয়ে নাথাকক কি 1 এ হ'ব তো এই দুটা -1 + 1 মানে কি তো 0 তো অপশন নাম্বার সি will be correct answer for this question একদম ইজি টাইপৰ কোৱেশ্চন কোনো চিন্তা কৰিব লগা নাই তো নেক্সট কোৱেশ্চনটো চোৱা আমাৰ দি আছে √1849 তো কোৱেশ্চনৰ আনসাৰ আমাৰ এটু উলিয়াব লাগে তো প্ৰথম কথাটো হৈছে ইউনিট ডিজিটটো কি হ'ব 9 আছে তো 3 3 আমাৰ 9 হ'ব এটো সবে গম পাইছো 3 3 9 হৈছে তো সেই ইউনিট ডিজিটটো সব 3 এ দিয়া আছে কিন্তু আমাৰ অপশন যদি মই এলিমিনেট কৰিবলৈ যাও মই সিম্পল যদি মই 53 নহয় বুলি ভাবো এক যদি মই 50 বুলি ভাবো এনে মনতে ভাবা এক যদি 50 ভাবা তেতিয়ালে কিমান হ'ব 50 50 যা কিমান 2500 কিন্তু আমাক তো 2500 নাই আৰু 53 তাতকৈ বেছি আছে তো ই অপশন হ'ব নোৱাৰে ই তো হ'বই নোৱাৰে 50 হ'ব নোৱাৰে কাৰণে এটা 43 ক্ষেত্ৰত চোৱা 40 into 40 ঠিক আছে আৰু 33 ক্ষেত্ৰত চোৱা 30 into 30 তো মই 33 বাদ দিয়া তো এনে মই এজিউম কৰিব পাৰি 900 হল আৰু এটো 40 into 40 হলে কিমান 1600 তোমালে চোৱা 900 ৰ পৰা আৰু 3 বাৰি লেখি ইমান 1800 লৈ যাব পাৰিব নেকি তো 1849 হ'ব নেকি 1849 হ'ব নেকি নহয় তো সেই কাৰণে আমি 100% ক'ব পাৰো যে অপশন বি টো হ'ব কাৰণ ই কিছে 40 into 40 কৰিলে 0 ডিজিটত কৰিলে মানে 00 যদি ক 3 টো নাভাবি 0 ভাবো তেতিয়ালে 1800 ৰ ওচৰত আছে বাকি গম পাইছে এটো ডাঙৰে হৈ গৈছে তো সেই হিচাপত আমি অপশন নাম্বাৰ পি will be correct answer for this question তো একদম আমি ডেফিনেটলি কোনো ডাউট নোহোৱাকে এনে কৰিব পাৰো আদাৰৱাইজ তোমালোকে জানা যে 49 যেটো আছে এই 49 যে আছে এই 49 টো একচুয়ালি কেনেকৈ হয় হেতু আমি কৰিব পাৰো তো 49 ৰ 9 টো যদি আমি চাও তো আমি একচুয়ালি স্কয়াৰ নাম্বাৰৰো আমি শর্ট ট্ৰিকত কৰিব পাৰো সেই সম্পৰ্কে মই ডিটেইলছত কম কিন্তু এই কোৱেশ্চনটোৰ ক্ষেত্ৰত আমি হেবিলাক কৰাৰ দৰকাৰ নাই আমি জাস্ট অপশন দেখিলে আমি ডাইৰেক্ট ক'ব পাৰো যে কোনটো आंसर হ'ব তো নেক্সট কোৱেশ্চন আছে 40% of 60 when is added to the 60% of 40 তো তেতিয়া কি হ'ব 40% of 60 of মানে আছে পূৰণ 60 plus 60% added মানে plus কৰা 60% of মানে পূৰণ 40 তো যদি মই চাও তেতিয়ালে এইখিনি তোমালোকে চোৱা তো 40% of 60 এতিয়া মই কি কৈছো যদি আমি জি কিনুৰ পার্সেন্টেজ উলিয়াব লাগে প্ৰথম মই 1% ৰ ভ্যালু উলিয়াব পাৰো ওকে তো 1% ৰ ভ্যালু উলিয়া কৰিব পাৰো বা ডাইৰেক্টলি কৰিব পাৰো এটো 40% পার্সেন্ট সাইনটা ৰিমুভ কৰিলে তলত কি হ'ব 100 ইয়াতো এনেও কৰিব পাৰো ইনটু 60 প্লাস তো প্লাস আছে 60% মানে কি 60/100 ওকে ইনটু 40 তো ইয়াত যদি আমি প্লাস আছে সব ভাই ই ভাই এটা হয় ই এটা হয় ঠিক আছে তো তেতিয়ালে আমি ইয়াৰ ক্যালকুলেশন কৰিম 00 লাষ্টত 0 থাকিলে ক্যান্সেল আউট হৈ যায় লাষ্টত 0 থাকিলে মাজত নহয় তো তলত 1 আছে তো 4 6 যা কিমান 24 আৰু ইয়াত যদি চাও 0 ক্যান্সেল 0 0 ক্যান্সেল তো 6 4 যা কিমান 24 ইয়াতো প্লাস সাইন আছে মাজত এইখিনি পৰা 24 পাইছো এইখিনি পৰা 24 পাইছো মাজত প্লাস আছে প্লাস দিছো দুইটা প্লাস কৰিলে আমাৰ কি হ'ব 48 অৰ্থাৎ অপশন নম্বৰ বি will be correct answer for this question তো নেক্সট কোৱেশ্চন তো আমি চাইছো ওকে ৰোমান সংখ্যা একো চিন্তা কৰিব লগা নাই বহুত ডিটেইলছত তোমালোকৰ মই ৰোমান সংখ্যাৰ ক্লাস লৈ আহিম তো ইয়াত চোৱা xiv ওকে xuv নহয় প্লাস iv
এটা তোমালোকে তো এইখিনি কথা এটলিষ্ট জানা তো x মানে কি হৈছে প্ৰথম x মানে তোমালোকৰ x একদমেই নহয় তো x মানে হৈছে 10 iv এটা এটাকে চোৱা তো একদম সিম্পল মানে আমাৰ হয় আমাৰ যে ৰোমান সংখ্যা যে থাকিব তো থাকিব কি হয় 1 থাকিব 10 থাকিব 50 থাকিব 100 থাকিব 500 এন্ড তোমাৰ এই সাতটা আমাৰ এন্ড 1000 তো এই ৰোমান সংখ্যা বিলাকৰ এটা মানে মানে কিছুমান প্ৰপাৰ্টিজ আছে সিহঁতৰ লিখাৰ তো তাৰে ভিতৰত এটা কথা কৈছো যিকিনো এটা ৰোমান সংখ্যাৰ আগত যদি আমি যদি ধৰ এইটো ৰোমান সংখ্যা আছে যদি মই ইয়াৰ পিছফালে যদি এটা ৰোমান সংখ্যা লিখো আগৰটোৰ লগত ই প্লাস হৈছে যেনে ভি মানে 5 5ৰ লগত 1 হল প্লাস হলে কিমান 6 তো 6 হল যদি ভি আছে এটো মানে আগত মিন্স পিছত লিখিছে ঠিক আছে ভিৰ পিছত লিখিছে যদি ভিৰ আগত লিখি দিও আগত লিখিলে কি হ'ব এই ডাঙৰটোৰ পৰা সৰুটো কি হ'ব মাইনাস হ'ব অৰ্থাৎ তো ভিৰ পৰা 1 মাইনাস হলে কিমান 4 তো 5 minus 1 মানে 4 তো সিমিলারলি যদি আমি চাও x মানে কি হৈছে 10 তো এইখিনি মানে 10 এটা চোৱা x আৰু v iv আছে iv মানে কিমান হ'ব তো iv মানে কিমান হ'ব তো i আগফালে আছে ভিৰ পৰা i মাইনাস কৰিলে কিমান অৰ্থাৎ 5 ৰ পৰা 1 মাইনাস কৰিলে 4 হয় তো ইয়াত কি হ'ব +4 প্লাস এইটো iv মানে তো হেতু আমাৰ হেতুই হ'ব ওকে iv মানে তো হেতুই হ'ব তো v5 আছে আগফালে 1 লিখিছে 1 মাইনাস তো 5 ৰ পৰা 1 গলে কিমান 4 তো দুইটা প্লাস কৰিলে আমাৰ হয় কিমান 10 plus 18 তো 4 plus 18 তো 18 আমি কেনেকৈ লিখিম তো 18 তো প্ৰথম তো x লিখিলো ঠিক আছে তো x লিখাৰ পাছত আমি কি লিখিম এবাৰ তো x ৰ পাছত আমি 18 লিখিবৰ কাৰণে আমি লিখিব পাৰো 5 মানে 15 হল 15 ৰ পাছত আমি কি লিখিম 1 তিনটা তো কাৰণ তোমালোকে মনত মানে পিছত যেতিয়া হিকাম গম পাবা ভালকৈ তো x v triple I তো ইয়াৰ মানে 10 plus 5 মানে 15 plus 3 মানে 18 তো জেনেৰেলি আমি ৰোমান সংখ্যাক তিনিবাৰ ৰিপিট কৰিব পাৰো তাতকে আমি কি বেছি ৰিপিট কৰিব নোৱাৰো যেনে ঠিক আছে তুমি যদি 5 মানে যদি বাই চান্স তুমি যদি বলে i লিখিছো i চাৰিটা তুমি লিখিব কেতিয়াও নোৱাৰা তুমি ম্যাক্সিমাম i একেলগে তো i চাৰিটা কৰবা লিখা দেখা পাইছা নেকি i চাৰিটা লিখা দেখা পাইছা নেকি তো i চাৰিটা আমি ৰিপিট কৰিব নোৱাৰো তো ম্যাক্সিমাম আমি ৰিপিট কৰিব পাৰো কিমান তিনটা ঠিক আছে তো হেইদৰে আমি ৰোমান সংখ্যাৰ ক্ষেত্ৰত আমি কিছুমান ৰুল আছে যিবিলাক ৰুল মই ডিটেইলছত তোমালোকক জনাই দিম তো নেক্সট কোৱেশ্চন এইটো কোৱেশ্চনৰ আনসাৰ কি হল অপশন নাম্বার বি তো আমি নেক্সট কোৱেশ্চনত আগবাঢ়িছো তো নেক্সট কোৱেশ্চন আছে আমাৰ এলজেব্ৰাৰ x² - 3x - 4 আমি যদি চাও তেতিয়ালে কোৱেশ্চনটো আছে এইটো যে x² - 3x - 4 ডিভাইডেড বাই কি আছে x + 5 एक्चुअली কি হয় এই যেটো x দিয়া আছে এটু কয় ভেৰিয়েবলস তো ভেৰিয়েবলস মানে abc আলফাবেট খনৰ যিখিনি আমি ইউজ কৰো ন সেই গুটেবিলাক হৈছে ভেৰিয়েবলস আৰু ভেৰিয়েবলস মিনিং টু হৈছে এটু হৈছে যে আমি তাৰ ঠাই যিকিনো আমি পুট কৰিব পাৰো উই ক্যান পুট এনি নাম্বার তো আমি যিকিনো নাম্বাৰৰ ক্ষেত্ৰতে ই প্ৰযোজ্য হ'ব যদি যিকিনো নাম্বাৰৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এক নরমাল মেথডত কৰা কোনো দৰকাৰ নাই যে আমি নিজৰ ইচ্ছামতে মই নাম্বাৰ যিকিনো বহাই দিব পাৰিম আৰু মই দেখা পাইছো এই কোৱেশ্চনটোত মই যদি 0 পুট কৰো তেতিয়ালে মোৰ বহুত বেছি ইজি হৈ যাব কাৰণ 0 ৰ লগত যিকিনো সংখ্যা মাল্টিপ্লাই কৰিলে 0 হ'ব তো x² ৰ 0 পুট কৰিলে এটো 0 হৈ যাব ইয়াত 0 * 3 ইনটু কৰিলে এটো 0 হৈ যাব তো 0 যদি হৈ যায় তেতিয়ালে আমি ক'ব পাৰো যে এই গুটেখিনি আমাৰ কেৱল 0 হল ইয়াত থাকিল -4 তো মই কাৰণ x ৰ ঠাইত সবতে 0 পুট কৰিম ঠিক আছে তো ইয়াত আমাৰ কি আছে যদি x ৰ ঠাইত 0 পুট কৰে 0 + 1 মানে হৈছে 1 তো 1 এৰে -4 ক যদি ডিভাইড কৰে তো -4 ডিভাইডেড বাই 1 তো 1 এৰে -4 ক ডিভাইড কৰিলে কি হ'ব -4 হ'ব কাৰণ 1 এৰে যিকিনো নাম্বাৰক ডিভাইড কৰিলে আমি সেই নাম্বাৰটোৱে পাও 10 ক যদি 1 এৰে ডিভাইড কৰা 10 পাম 50 ক যদি 1 এৰে ডিভাইড কৰা 50 পাম তো -4 ডিভাইড কৰিলে -4 কিন্তু অপচনটো আছে আমাৰ নাই ABCD তো বেলেগ বেলেগ দিয়া আছে তো আমি স্টার্টিংত যেনেকৈ কৈছো কোৱেশ্চনটো 0 পুট কৰিছো তো অপচনটো আমি 0 পুট কৰিব লাগিব আৰু 0 পুট কৰিলে যেটো অপচনৰ কাৰণে আমাৰ एक्चुअली আমাৰ যেটো आंसर ওলাইছে সেই आंसर লগত মিলি যাব কি আমাৰ কারেক্ট आंसर হ'ব যদি মই ইয়াত 0 পুট কৰো যদি ইয়াত 0 পুট কৰো এটো হ'ব -1 যদি ইয়াত মই 0 পুট কৰো ইয়াত হ'ব -2 তো এই 0 পুট কৰিলে -3 ইয়াত 0 পুট কৰিলে মোৰ -4 যেটো মোৰ কি হয় आंसर লগত মিলিছে তো সেই হিচাপত যদি এইটোৰে এইটো ডিভাইড কৰা যায় ন যেটো আমাৰ কোৱেশ্চনটো সম্পূৰ্ণ আমি চেঞ্জ কৰি পেলালো সেইটো হ'ব আমাৰ অপচন নাম্বাৰ A will be correct answer for this question তো নেক্সট কোৱেশ্চন আছে আমাৰ এইটো যে ইয়াত কৈছে 5.12121212 ডট ডট ইনফিনিটি তো ইয়াক আমি কিয়ত কনভার্ট কৰিবলৈ ফ্ৰেকশন বা ভগ্নাংশত প্ৰকাশ কৰিব লাগে
তো ভগ্নাংকত লিখিব লাগিলে তোমালোকে গম পাইছে যে এই 1 2 1 2 1 2 বাৰবাৰ ৰিপিট হৈছে যিটো ৰিপিট হৈছে তো 5.12 ৰিপিট হৈছে না তো যেইটা নাম্বাৰৰ ওপৰত ৰিপিট হৈছে এইটোৰ ওপৰত বাৰ দিলো তো বাৰ দিলো এতিয়া আমি সমান দিলো ঠিক আছে এতিয়া আমি কি দেখা পাইছো কেইটা নাম্বাৰৰ ডিজিটৰ ওপৰত মানে কি হৈছে কেইটা ডিজিটৰ ওপৰত বাৰ আছে দুটা তো দুটা আমি 9 দিলো এতিয়া আমি কি কৰিম স্যাৰ দুটা 9 দিলো এতিয়া আমি কি কৰিম যেটো আমাৰ নাম্বাৰ দি হ'ব যেটো ডেসিমেল বাৰ স্যাৰ এইবিলাক বাদ দি পেলাই যেটো টোটাল নাম্বাৰ থাকিব এই গুটেখিনি লিখিব লাগে গুটেখিনি লিখিলে আমাৰ কি হ'ব 512 মাইনাস এইবাৰ মাইনাসত দি পেলাই কি কৰিম যেটো যিখিনিৰ ওপৰত বাৰ নাই জানে 1 2 ৰ ওপৰত বাৰ আছে যিখিনিৰ ওপৰত নাই জানে 5 ৰ ওপৰত নাই তো 5 আমি মাইনাস ঠিক আছে তো আমাৰ কি হ'ব 507 divided by 99 তো অপশন নাম্বাৰ D will be correct answer for this question তো এই যেটো আমাৰ actually ইয়াৰ পিছত আৰু ভালেখিনি কোৱেশ্চন আছে যেটো আমাৰ কোৱেশ্চন মই আধাখিনি কৰালো তো নেক্সট কোৱেশ্চনটো actually আমাৰ ইয়াৰ পৰা স্টাৰ্ট হ'ব বাকি এই কোৱেশ্চনটোৰ এনসাৰ যদি কোনোবাই গম পোৱা তেতিয়ালে অফ কোৰ্স কমেন্ট সেকশনত কমেন্ট কৰি জনাবা বাকি মই অতি সোনকালে ইয়াৰ পাৰ্ট 2 ক্লাসটো লৈ যদি তোমালোকৰ কাৰণে ভিডিওটো ইউজফুল যেন লাগিছে তোমালোকে লাইক কৰি ফ্ৰেন্ড সাৰ্কলৰ মাজত শেয়াৰ কৰি দিবা তো আজিৰ কাৰণে এইখিনি আছিল থ্যাংক ইউ সো মাচ টু এভৰিवन